ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকললৈ বৃহৎ ঘোষণা প্ৰদান কৰিছে এতিয়া ৰাজ্য চৰকাৰে। এতিয়াৰ পৰা মাহৰ শেষত দৰমহা লাভ কৰিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীসকলে। যিসকল চৰকাৰী কৰ্মচাৰীয়ে কামত হেমাহি কৰে তেওঁলোকৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে ৰাজ্য চৰকাৰ। এতিয়াৰ পৰা যিসকল কৰ্মচাৰীয়ে কামত হেমাহি কৰে তেওঁলোকৰ দৰমহা কটা যাব বুলি ইতিমধ্যে সদৰি কৰা হৈছে। ইয়াৰ উপৰি যিসকল চৰকাৰী কৰ্মচাৰীয়ে উপযুক্ত সময়ৰ ভিতৰত যদি কাম সম্পন্ন নকৰে, অৰ্থাৎ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি তেওঁলোকে কাম সম্পন্ন নকৰে, নতুবা কামত যদি কিছু গাফিলতি কৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আনকি মুখ্য সচিবেও যদি কামত গাফিলতি কৰে, তেন্তে তেওঁলোকেও ভৰিব লাগিব জৰিমনা। প্ৰথম পৰ্যায়ত জৰিমনা ভৰিব লাগিব 100ৰ পৰা 5,000 টকা পৰ্যন্ত, আনহাতে দ্বিতীয় পৰ্যায়ত ভৰিব লাগিব 100ৰ পৰা 7,000 টকা পৰ্যন্ত জৰিমনা। শীঘ্ৰেই ৰাজ্যত আৰম্ভ হ'ব RTPS সেৱা আৰু এই RTPS সেৱাৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীৰ ওপৰত নিৰ্দিষ্ট চকু ৰাখিব বুলি ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সদৰি কৰা হৈছে। আৰু এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।